নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধুসকল লৈছোঁ আপোনালোকৰ এক প্ৰয়োজনীয় বাস্তু ভিডিঅ'। বহুতে মোক অনুৰোধ কৰি আছে যে শৌচাগাৰৰ কাৰণে উপযুক্ত স্থানটো আপুনি আজিলৈকে কোৱা নাই, খালি ক'ত বনাব নালাগে সেইটোহে আপোনালোকে কৈ আছে। উপযুক্ত স্থানটোৰ কাৰণে এটা ভিডিঅ' বনাওক, আৰু তেওঁলোকৰ অনুৰোধ মৰ্মে আজি মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। ইয়াৰ আগতে মোৰ এটা ভিডিঅ' আছে যে শৌচাগাৰ কোন দিশত বনাব নালাগে। অৱশ্যে এই ধৰণৰ ভিডিঅ' বহুত আছে ইউটিউবত, কিন্তু এই ভিডিঅ'টো আপোনালোকে পাব স্পষ্টতা। বহুতে সম্পূৰ্ণকৈ ক'ব নিবিচাৰে, কিন্তু আজি মই সম্পূৰ্ণ বাস্তুসূত্ৰৰ ভিত্তিত আপোনালোকক শৌচাগাৰৰ উপযুক্ত স্থানটোৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু পাৰিলে শ্বেয়াৰ লাইক কৰি আনকো উৎসাহিত কৰিব, বা আনৰো সুবিধা কৰি দিব, আমাকো উৎসাহিত কৰিব। বন্ধুসকল, পুৰণি কালত শৌচালয় ঘৰৰ ভিতৰত নাছিলে। তেতিয়া ঘৰৰ পৰা বহু দূৰত নদীৰ পাৰত বা জংঘলত গৈ শৌচ কৰিব লগা হৈছিল। কিন্তু আমি আজি কালৰ শতত চহৰ অঞ্চলত বসবাস কৰিবলৈ লৈছোঁ, আৰু গাঁও অঞ্চলতো আগৰ দৰে মুক্ত অঞ্চল পৰি নাথাকে বা নাই। সকলোতে খেতি বাতি আদি চৰণীয়া পথাৰ আদি কৰি থোৱা হৈছে। কিন্তু আগৰ দিনত যিবিলাক আমাৰ মহল আছিলে, ৰাজমহল বা হাৱেলী আদিত এইদৰে কিন্তু শৌচাগাৰ ৰাখিছিলে পৰিসীমাৰ ভিতৰতে, অৰ্থাৎ বাউণ্ডৰীৰ ভিতৰতে। গতিকে লাহে লাহে আমি শৌচাগাৰ ঘৰৰ পৰিসীমাৰ ভিতৰতেই বনাবলৈ বাধ্য হৈ গ'লোঁ। অৱশ্যে নগৰ অঞ্চলততো সৰু এটা 1 BHK 2 BHK বা 1 RK এনেধৰণৰ ঘৰৰ ভিতৰত থাকিব লগা হয়, ফ্লেটসমূহত থাকিব লগা হয়। গতিকে আমি ঘৰৰ ভিতৰতেই আমি শৌচাগাৰটো বনাব লগা হৈছে। বা চহৰ অঞ্চলত আমি ধৰক অসমতো দেখিছোঁ আজিকালি অকণমান মাটিতে ঘৰ বনোৱা হয়। গতিকে ঘৰৰ ভিতৰতে আমাৰ শৌচাগাৰটো হ'লে আমাৰ সকলো ফালৰ পৰা সুবিধা হয়। গতিকে আজিৰ আধুনিক যুগত আমাৰ শৌচাগাৰটো ঘৰৰ ভিতৰত বনোৱাৰ অত্যন্তই প্ৰয়োজনীয় হৈ পৰিছে। বাস্তুশাস্ত্ৰৰ মতে শৌচালয় এক ঋণাত্মক স্থান, আৰু বাস্তুসূত্ৰৰ মতে আমাৰ 4টা মুখ্য দিশৰ ভিতৰত হ'ল 2টা ধনাত্মক দিশ আৰু 2টা হ'ল ঋণাত্মক দিশ। উত্তৰ দিশটো আৰু পূব দিশটো হ'ল আমাৰ ধনাত্মক দিশ, আৰু ঘৰৰ অথবা বাসস্থানৰ ভূখণ্ডৰো উত্তৰ দিশটো আৰু পূব দিশটো হ'ল আমাৰ ধনাত্মক দিশ। ঠিক তেনেদৰে আমাৰ পশ্চিম দিশটো আৰু দক্ষিণ দিশটো হ'ল ঋণাত্মক দিশ। গতিকে যিহেতু শৌচাগাৰ এক ঋণাত্মক স্থান, গতিকে এই পশ্চিম অথবা দক্ষিণৰ ফালে আমি নিৰ্মাণ কৰিব পাৰোঁ। এইদৰে এই ঠাইখিনিত আমি নিৰ্মাণ কৰিব পাৰোঁ। দক্ষিণৰ এই ঠাইটো ঠিক মধ্যৰ দক্ষিণত আৰু পশ্চিমৰ এই ঠাইখিনিলৈকে আমি শৌচালয় বনাব পাৰোঁ। কিন্তু এই দক্ষিণ পশ্চিম কোণটোত কেতিয়াও শৌচাগাৰ হ'ব নালাগে, কাৰণ এই স্থানত মুখ্য শোৱনি কোঠাৰ স্থান। গতিকে ইয়াত শোৱনি কোঠা হ'লে পশ্চিমৰ এই স্থানটোত বা অথবা আপুনি দক্ষিণৰ এই মধ্য দক্ষিণ স্থানটোত শৌচাগাৰ বনাব পাৰে। আৰু উত্তৰ পশ্চিম, পশ্চিম, দক্ষিণৰ মধ্যত শৌচাগাৰ উপযুক্ত স্থান। কিন্তু ভুলতো দক্ষিণ পূবৰ এই কোণটোত বা উত্তৰ পূবৰ কোণটোত বা উত্তৰ দিশত শৌচালয় নবনাব। শৌচালয়ত সদায় দক্ষিণ অথবা উত্তৰৰ ফালে মুখ কৰি বহাৰ সুবিধা কৰিব লাগে। লগতে গা ধুবৰ কাৰণে যদি আপোনালোকে পৃথকভাৱে স্নানাগাৰ বনায় বা গা ধোৱা ৰুম বনায়, তেনেহ'লে উত্তৰ পূব আৰু দক্ষিণ পশ্চিমত কেতিয়াও নবনাব। ইয়াৰ কাৰণ এই স্থানত পূজাঘৰৰ স্থান উত্তৰ পূবটো। এই স্থানত যদি স্নানাগাৰ হয়, আমি লেতেৰা কাপোৰ কেতিয়াবা ধুব লগা হয়, বা গা ধোৱা কাপোৰ কানি ধুব লগা হয়, কেতিয়াবা পেচাব কৰিবলগীয়া হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত যদি আপোনালোকে এই স্থানত বাথৰুম ৰাখে, তেনেহ'লে ঘৰখনৰ কাৰণে অশুভ হ'ব। গতিকে যদি অকল গা ধুবৰ কাৰণে আপোনালোকে স্নানাগাৰ বনায়, তেনেহ'লে পূব দিশত আপোনালোকে বনাব পাৰে, আৰু দক্ষিণ পশ্চিম দিশত, দক্ষিণ পূব কোণত কেতিয়াও নবনাব। বাকী যিকোনো দিশতেই আপুনি বা গা ধোৱাৰ কাৰণে যদি পৃথকভাৱে বনাম বুলি ভাবিছে বনাব পাৰে, যিকোনো দিশতেই বনাব পাৰে। কিন্তু শৌচাগাৰটো সদায় পশ্চিম বা দক্ষিণৰ মধ্য দক্ষিণত আৰু উত্তৰ পশ্চিম এই দিশটোতহে আপোনালোকে বনাব পাৰে। ধন্যবাদ।